অধিৱেশনৰ আজি সামৰণিৰ ফালে আগবাঢ়িছে আৰু দুদিন সুন্দৰকৈ অতিক্ৰম কৰাৰ পিছত বিভিন্ন সংগঠনৰ কাৰ্যসূচী প্ৰতিনিধিবৰ্গৰ প্ৰতিনিধি সভা বিষয় বাছনি সভা সামৰণি কৰাৰ পিছত নতুন সমিতি গঠনৰ নতুন উদ্যম আৰু উৎসাহেৰে আগবাঢ়ি অহা এই সংগঠনটোৰ জালাহৰ এই বাকৰিত তালচিকৰ সমন্বয় ক্ষেত্ৰত আজি সফল সামৰণিৰ যি প্ৰথম কাৰ্যসূচী প্ৰথম আমাৰ সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰা আমি আমাৰ অঞ্চলৰে নহয় এই গোটেই অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠীৰ সমন্বয় যি প্ৰতীক সেই সাংস্কৃতিক শোভাযাত্ৰাত আপোনালোকে দেখিবলৈ পাব আৰু এই অধিৱেশনত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী আমাক বিশেষভাৱে সহায় আগবঢ়াইছে। আমি ক'ব নোৱাৰোঁ আমাৰ ভাষা নাই কি ধৰণে আমাক সহায় আগবঢ়াইছে আৰু এই অধিৱেশনখন সফল হোৱাৰ দিশত আগবাঢ়ি আছে। আমি আশা ৰাখিছোঁ সকলোৱে সহায় সহযোগ আগবঢ়াব। আমাৰ খুব ভাল লাগিছে। আজি কিমান ইতিমধ্যে আমি গম পাইছোঁ বহু জিলাৰ পৰা ইতিমধ্যে গাড়ী চাড়ী লৈ পেলাই সুন্দৰকৈ আমাৰ আজি একদম নিশাৰ যি অনুষ্ঠান আছে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠান আমাৰ হিয়াৰাঙতো ডক্টৰ মৌচুমী চহৰে আজি সাংস্কৃতিক অনুষ্ঠান সেই চাবলৈকে আহিব। মুকলি সভাত অংশগ্ৰহণ কৰাৰ কাৰণে বহু ব্যক্তি আহিব। কি সাংস্কৃতিক ইয়াত নেপালী আদিবাসী বড়ো উৰিয়া আমাৰ অসমীয়া বিহু বিভিন্ন ধৰণৰ কৃষ্টি ইয়াত আমি দেখিবলৈ পাম। খেৰাই ঝুমুৰ আইনাম বিয়ানাম ইতিমধ্যে আমাৰ গাভৰুবিলাকে কলহলৈ ওলাইছে আহি মাতৃসকলে আমাৰ শাল আৰু বন্তি লৈ পেলাই সুন্দৰকৈ ওলাইছে। মুঠতে আমি সকলো জাতি জনগোষ্ঠীৰে উৎসৱ হিচাপে লৈছোঁ। আমাৰ ধৰ্মীয় সংস্কৃতি আছে। আমি গুৰু আমাৰ নাথ জাতিৰ গুৰু গোৰক্ষনাথৰ প্ৰতিমূৰ্তিত আমি এখন ৰথ বনাই পেলাই তেওঁ লৈ পেলাই আমাৰ বৌৰীয়া মঠৰ যিসকল ভক্ত তেওঁলোকেও আহিছে। গতিকে সকলো ধৰণৰ সংস্কৃতি আমাৰ ধৰ্মীয় সাংস্কৃতিক সকলো দিশৰে ইয়াত আপোনালোকে সমাহাৰ দেখিবলৈ পাব। আপোনালোকে অলপ উপভোগ কৰিব পাৰে। আমি এটাই বাৰ্তা দিব বিচাৰোঁ যে অসমত নাথ জনগোষ্ঠীটোৱে অসম নহয় একচুৱেলি আমি সমগ্ৰ বিশ্বত এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া কৈছিল যে যোগ সাধনাই আমাৰ যি আধ্যাত্মিক সাংস্কৃতিকবাদৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে মানৱ জাতিৰ একত্ৰীকৰণ বিশ্ব শান্তিৰ কাৰণে সেই আহ্বান সকলো বিশ্বৰ দেশে মানি লৈছে আৰু সেই বিশ্বই মানি লোৱা যিটো যোগ মাৰ্গ সেইটো হ'ল নাথ ধৰ্মৰ পৰা অহা আমাৰ যোগী ধৰ্মৰ পৰা অহা নাথ যোগীৰ পৰা অহা আমাৰ আদিগুৰি শিৱৰ যি যোগৰ সাধনা আছিল যোগ মাৰ্গ আমাৰ নাথ ধৰ্মৰ পৰা উৎপত্তি। গতিকে আমাৰ গুৰু মৎস্যেন্দ্ৰ নাথে কামাখ্যা স্থাপনৰ পৰা আৰম্ভ কৰি তেওঁৰ অৰ্হত জন্ম হোৱা গুৰু গোৰক্ষনাথৰ আমি সন্তান আমি নাথ যোগীসকল। গতিকে আমাৰ এই ব্যৱস্থাত আমি এইকাৰণে এটা বাৰ্তা দিব বিচাৰোঁ নাথ জনগোষ্ঠী যেতিয়ালৈকে সুন্দৰভাৱে আগবাঢ়ি আহিব বিভিন্ন স্থান দখল কৰিব তেতিয়া অসমৰ ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীয়ে সন্মিলিত এখন সুন্দৰ সাংস্কৃতিক পৰিৱেশ ৰচনা কৰি পেলাই সকলোকে লৈ পেলাই আগবাঢ়িব পাৰিব আৰু তেতিয়া মই জানো গোটেই বিশ্বৰ এটা শান্তিৰ পথত আমাৰ ভাৰতবৰ্ষৰ বিশ্বগুৰু আসনত বহা যি প্ৰতিচ্ছবি সেই ধৰণে আগবাঢ়িব আৰু সেই কামনাৰে আমি অসমৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজক লৈ পেলাই আমি আগবাঢ়িব বিচাৰোঁ আৰু চৰকাৰলৈ আমি অনুৰোধ জনাব বিচাৰোঁ এই জনগোষ্ঠীটোক ৰাজনৈতিক অৰ্থনৈতিক আৰু শৈক্ষিক দিশত আমাক যাতে সাংস্কৃতিকভাৱেও সুৰক্ষা প্ৰদান কৰি পেলাই আগবাঢ়ি যোৱাত সহায় সহযোগ কৰে তাৰে কামনা কৰিছোঁ। মুখ্য অতিথি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব। সন্মানীয় অতিথি হিচাপে ৰঞ্জিত দাস ডাঙৰীয়া চন্দ্ৰমল্ল বড়ো ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়া আহিব ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আহিব ফণীভূষণ চৌধুৰী ডাঙৰীয়া আহিব আৰু বহুকেইগৰাকী MCLA আমাৰ ইয়াতে আহিব। ফণীগড় তালুকদাৰ ডাঙৰীয়া আমাৰ বিধায়ক তেওঁ প্ৰতিদিনে আহি আছে। তেখেতে আমাক বিভিন্ন ধৰণে সহায় সহযোগ আগবঢ়াইছে। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আমাক বিভিন্ন ধৰণে সহায় সহযোগ আগবঢ়াইছে। আমি তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ মাধ্যমেদি আৰু ভৱিষ্যতে তেওঁলোকৰ পৰা আমি বহুত সঁহাৰি পাম বুলি আশা ৰাখিছোঁ।